কোনে কিমান ডাঙৰ মাছ ক্ৰয় কৰিব তাৰ প্ৰতিযোগিতা চলে আৰু উজান বজাৰ যেহেতু আছোঁ গতিকে এটা ডাঙৰ মাছ আকাৰটো যথেষ্ট ডাঙৰ গতিকে ভকুৱা মাছ কিমান ওজন এইটো 15 কেজি আছে আপোনাৰ কিলো কিমান কিলো আপোনাৰ 10,000 টকা পৰিছে মানে গোটেই মাছটো 10,000 টকা যে 10,000 টকীয়া এটা মাছ এই মুহূৰ্তত আমি N24 দৰ্শকসকলক দেখুৱাইছোঁ এটা 10,000 টকীয়া মাছ আৰু বকৰ পৰা তেওঁলোকে আহিছে আৰু এই মাছটো ক্ৰয় কৰি তেওঁলোকে লৈ যাব গতিকে চবৰে প্ৰতিযোগিতা ভাল লগা দিন পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খোৱা দাদা শুভেচ্ছা জনাইছোঁ মাঘ বিহুৰ উৰুকাৰ এটা যথেষ্ট ডাঙৰ মাছ আপোনালোকে দুজনে দাঙি লৈ যাব লাগিব এতিয়া গাড়ীত লৈ যাব লাগিব গতিকে এই মাছটো কিমানে দাঙি চাইছে তাৰ হিচাপ নাই যেতিয়া উজান বজাৰত এই মাছটো সকলোৱে এবাৰ দাঙি চাইছে আৰু অৱশেষত এওঁলোক হৈছে ভাগ্যৱান তেওঁলোকে আজি এই ডাঙৰ মাছটো ইয়াৰ পৰা লৈ যাব গতিকে আজি যথেষ্ট ভাল হ'ব উৰুকা যথেষ্ট আজি ভাল আজি হয় উৰুকা ভাল হ'ব ভাল বোলে চবলে ভোগালী শুভেচ্ছা থাকিলে তো লগতে চবেই লগে ভাগে এসাঁজ ভালদৰে খাওক তো আমিও সেই পৰিকল্পনাৰে আমি এসাঁজ খাবৰ কাৰণে লগে ভাগে তো এবাৰ মই দাঙি চাওঁ নেকি পাৰে নোৱাৰোঁ এবাৰ মই অকণমান দাঙি চাইছোঁ অকণমান মাছটো যথেষ্ট ডাঙৰ অকলে নোৱাৰিব অলপ দিয়ক এইটো হৈছে মাছ এয়া 10,000 টকাৰ এটা প্ৰকাণ্ড ভকুৱা মাছ ওজন হৈছে ইয়াৰ 14 কেজি ওজনৰ মাছ গতিকে মই ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ মাঘ বিহুৰ আৰু এই ধৰণৰ পৰিৱেশ যে উজান বজাৰ ঘাটৰ পৰা কোনে কিমান ডাঙৰ মাছ লৈ যাব পাৰিব তাৰ প্ৰতিযোগিতা আৰু দুজনে ধৰি মাছ লৈ গৈছে উজান বজাৰ ঘাটৰ পৰা 10,000 টকাৰ এটা মাছ গতিকে এই ধৰণৰ পৰিৱেশ উজান বজাৰ ঘাটৰ পৰা কোনে কিমান ডাঙৰ মাছ নিব পাৰিব আৰু পৰিয়ালৰ সৈতে একেলগে উৰুকাৰ নিশা ভোজ ভাত একেলগে এসাঁজ সকলে কি ধৰণে খাব তাক লৈ ইতিমধ্যে সকলোৰে প্ৰস্তুতি আৰম্ভ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ